নৈ উপনৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কি? বানে ধোৱা ঠাইত খহনীয়া স্বাভাৱিক, কিন্তু সকলো ঠাইতে খহনীয়া নহয়। খহনীয়াগ্ৰস্ত অঞ্চলত প্ৰতিৰোধৰ ব্যৱস্থা লাগিব। মাজুলী মানেই যেন বান আৰু খহনীয়া। নামনি মাজুলীৰ কৰ্দৈগুৰি, চাৰিঘৰীয়া, মহৰীচুকত ব্ৰহ্মপুত্ৰৰ খহনীয়া। অঞ্চলটোত খহনীয়াৰ প্ৰতিৰোধৰ বাবে কাম কৰি আছে জলসম্পদ বিভাগে। খহনীয়া ৰোধৰ কাম পৰিদৰ্শন কৰে বিধায়ক ভুৱন গামে। মাজুলীৰ খহনীয়াক লৈ বিধায়কগৰাকীয়ে কয়, কাৰণ যিমানটো 2016 চনৰ পৰা এতিয়ালৈকে যেনেকৈ প্ৰটেকশ্যন আমি ৰাখিছোঁ, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু তেতিয়া আছিলে পীযুষ হাজৰিকা তেখেতৰ যিটো নেতৃত্বত যিবোৰ কাম হৈ গ'ল, মোটামুটি গৰাখহনীয়া প্ৰায় কমিছে। হয়, ক'তবাই মই একেবাৰে নাই বুলি নকওঁ, ক'তবাই হৈছে। হোৱাৰ লগে লগে আমাৰ প্ৰটেকশ্যন দিবৰ কাৰণে আজুৱা হৈ আছে। কাৰণ আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ কাৰ্যকৰ্তা সকলো পূৰা আজুৱা হৈ আছে, এইমতে কাম চলাই আছে। বিধায়কগৰাকীয়ে লগতে আৰু কয়, কাৰণ এতিয়াও আপুনি দেখিছে যিধৰণে কাম হৈছে সেইটো আমি স্বীকাৰ কৰিব লাগিব। আমাৰ সত্ৰ অধিকাৰ প্ৰভুসকলো চাইছে কাম কৰাবোৰ, আমাৰ ৰাইজো চাইছে। এটাই মই সুখী, কাৰণ কাম কৰাৰ কাৰণে আমাৰ মাজুলীৰ ৰাইজে যে কাম কৰা মানুহৰ ওপৰত যে তেখেতক প্ৰটেকশ্যন দিবৰ কাৰণে থিয় হৈছে, মই বেছি আহক বাঢ়িছোঁ। নামনি মাজুলীৰ এই বৃহৎ অঞ্চলটোত খহনীয়া প্ৰতিৰোধ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে বিধায়ক ভুৱন গামে। তামুলপুৰ জিলাৰ বিভিন্ন ঠাইত খহনীয়াই জটিল ৰূপ লৈছে। দৰংগা, পাগলাদিয়া, মটঙা নৈৰ খহনীয়া পৰিদৰ্শন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। বেলখুটিত দৰংগাৰ খহনীয়া, চৰণজংঘৰাত পাগলাদিয়াৰ খহনীয়া আৰু উমুবাৰীত মটঙা নদীৰ খহনীয়া পৰিদৰ্শন কৰে বিশ্বজিৎ দৈমাৰীয়ে। খহনীয়াক লৈ তেওঁ কয়, ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ এতিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া, আগতে পীযুষ হাজৰিকা ডাঙৰীয়াই এই পাৰ্ক অফ ফাইনৰ এটা ব্যৱস্থাটো কৰিছে। গতিকে আমাৰ সমষ্টি তামোলপুৰত আমি পাৰ্ক অফ ফাইনৰ জৰিয়তে গৰাখহনীয়াটো ৰোধ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে যিখিনি আমাৰ অঞ্চলত তেনেকুৱা গৰাখহনীয়া বা সহায় লৈ যোৱাৰ এটা চান্সটো আছে, সেইটো এডভান্সকৈ আমি এতিয়া পাৰ্ক অফ ফাইন লগাই থ'ম। পাৰ্ক অফ ফাইনটো আগৰ নিচিনা নহয় যে আমি ক'ৰবাত 2টা 3টা 4টা পেলাই থ'ব। পাৰ্ক অফ ফাইনটো আমি বিভিন্ন জাগা চাই ক'ৰবাত 6 লাইন 7 লাইন 8 লাইনলৈকে দিয়া হ'ব, যাতে পানীৰ গতিটো তাত ঢাক্কা মাৰি মাটিখিনি চুব নোৱাৰে। এই মটঙা নদী, আমাৰ দাৰাংগা নদী আৰু পাগলা নদী, আজি চবটোৱে মই পৰিদৰ্শন কৰি আহিছোঁ। অলৰেডি তাত আমি কাম কৰিবলৈ দিছোঁ। আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ আহতগুৰিত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া। ব্ৰহ্মপুত্ৰৰ খহনীয়াত এই অঞ্চলৰ 10খন গাঁও হেৰাই গ'ল। এইবাৰৰ খহনীয়াই বিপদ মাতিছে দক্ষিণ আহতগুৰি পঞ্চায়ত আৰু পূব ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ 10খন গাঁৱলৈ। বিপদাপন্ন গাঁওবাসীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান। নদী আহি আমাৰ একেবাৰে নিকটৱৰ্তী হ'ল, আমি কোনো উপায় নাই। সেয়েহে চৰকাৰলৈ বাৰে আমি গুহাৰি জনাই আছোঁ, আমাক এই নদী বান্ধৰ যি প্ৰটেকশ্যন আগত দিম বুলি আমাক কৈছিলে, আজিলৈকে নহাৰ বাবে এতিয়া পুনৰ আকৌ আহি মন্দিৰ নামঘৰ সকলো উটুৱাই নিয়াৰ সম্ভাৱনা হ'ল। তাৰ কাষৰে ৰাস্তা গ'লে আৰু আমি জীয়াই থকাৰ কোনো ইয়াত সাৰ্থক নাই। আমাৰ জেগা নাথাকে, আমি ৰুবলৈ জেগা নাই, কোনো বাম জেগা নাই। আমাৰ এই গৰাখহনীয়াটো প্ৰতিৰোধৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এটাই কথা অনুৰোধ জনাওঁ, চাওক, ভাৰতবৰ্ষত এটা ৰেকৰ্ড কৰা এখন চৰকাৰ, 126খন আসনৰ 102খন আসনেৰে ভাৰতবৰ্ষৰ ৰেকৰ্ড কৰিছে। অকল আপোনাৰ কাৰণে, আপোনাৰ জনপ্ৰিয়তাৰ কাৰণে আজি চৰকাৰখন এনেকুৱা হ'বলৈ পালে। গতিকে আপোনাক এই মাধ্যমৰ যোগেদি অনুৰোধ জনাওঁ, আমাৰ নতুন প্ৰতিনিধি শ্ৰীযুত মৃদুল কুমাৰ দত্তদেৱৰ দ্বাৰা কিবা এটা অনুদান আপুনি কৰি হ'লেও আমাৰ এই গাঁওখিনি ৰক্ষা কৰক, এই আপোনাৰ ওচৰত কাটৰ অনুৰোধ।
এই অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তই তৎপৰতাৰে ব্যৱস্থা ল'ব লাগে বুলি দাবী জনাইছে স্থানীয় লোকে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।